যিটো সময়ত ধুবুৰীৰ জনতা বিপদত পৰিছিল সেই সময়ত AIDFৰ প্ৰতিনিধি দল ধুবুৰীত গৈ উপস্থিত হৈছিল নে নাই সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব পৰাকৈ নাই কিন্তু আজিৰ দিনটোত ধুবুৰীত গৈ উপস্থিত হ'ল AIDFৰ এটা দল AIDFৰ সেই দলটোৱে ধুবুৰীৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ ল'লে আৰু এই ক্ষেত্ৰত কেইবাটাও দাবী উত্থাপন কৰিলে আমাৰ ছজন বিধায়ক আৰু কেন্দ্ৰীয় কমিটিৰ কেইবাজন বিষয়ববীয়ে আমি আজি ধুবুৰীত আহি এই উচ্ছেদিত এলেকাটো চালোঁ ভিজিট কৰিলোঁ কিছুমান জাগা বন্ধ কৰিছে স্কুলীয়া ছাত্ৰ ছাত্ৰী চহৰৰ মানুহ টাউনত প্ৰৱেশ কৰিব পৰা নাই নাও ঘাটত আহিব পৰা নাই সেই জাগাখিনি আমি ভিজিট কৰিলোঁ আপোনালোকে দেখিছে ধুবুৰী যোৱা কেইদিনৰ পৰা এটা অস্থিৰ পৰিৱেশ আছিল এতিয়া কিছু পৰিমাণে হাম কাটিছে আমিও শান্তি বিচাৰোঁ আমি আমাৰ বিধায়ক ডাঙৰীয়া নজৰুল হক ডাঙৰীয়া তেখেত আৰু ধুবুৰী বিধায়কসকলে ইয়াৰ আগতো DC সাহেবৰ লগত SPৰ লগত DGP তেখেতসকলৰ লগত বহি এটা শান্তি প্ৰতিষ্ঠা হ'ব লাগে তাৰ কাৰণে কেইবাদিনৰ পৰা তেখেতসকলে অহৰহ চেষ্টা কৰি আছে আজি আমি সৰজমিন তদন্ত আমি নিজেও আহিলোঁ পাৰ্টিৰ ফালৰ পৰা মৌলানা বদৰুদ্দিন আজমল সাহেব প্ৰাক্তন MP তেখেতৰ ফালৰ পৰা আমি আহি চালোঁ তো দুটা বস্তু আমাৰ দৃষ্টিগোচৰ হৈছে এটাতো হ'ল এই চহৰত প্ৰায় লক্ষাধিক মানুহ বসবাস কৰে আপোনালোকে জানে গোটেইখিনি ধুবুৰী জিলাৰ এই ধুবুৰী জিলাৰ মানুহ ধুবুৰী প্ৰশাসনিক কাম কাজ তেখেতসকলে টাউনত আহিব লাগিব তেখেতসকলৰ ল'ৰা ছোৱালী স্কুল কলেজত পঢ়ে টাউনত তেখেতসকলৰ ব্যৱসায় বাণিজ্য টাউনৰ লগত বস্তু কিনা বেচা টাউনত আহিব লাগে এই মানুহখিনিক অহা যোৱাৰ যিটো ৰাস্তা আছিল নাও আহে এই ৰাস্তাবিলাক বন্ধ কৰিছে বিশেষভাৱে ছাত্ৰবিলাকে আজি স্কুলত আহিব পৰা নাই আৰু সামান্য সৰুকৈ এটা ঘাট খুলি ৰাখিছে তাতে নাও আহি লাইন পাতি থাকিব লাগিব ঘাটত জাগা ল'বলৈ হ'লে ছাত্ৰ ছাত্ৰী স্কুলৰ সময় গুচি যাব বেমাৰী পেচেণ্ট হস্পিটেলত আহোঁতে নাওতে দুৰ্ঘটনা হৈ যাব পাৰে এই যিবিলাক কাণ্ড কৰি আছে এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় আমি চালোঁ আমি অতি সোনকালে প্ৰশাসনৰ পৰা বিচাৰোঁ যে আপোনালোকে এই ঘাটবিলাক খুলি দিয়ক মানুহৰ সুচল ব্যৱস্থা অহা যোৱাৰ কাৰণে যিখিনি প্ৰশাসনৰ দায়িত্ব সেইখিনি দায়িত্ব পালন তেখেতসকলে কৰক এতিয়া গৈ আমি DC আৰু SPৰ লগত বহিম আৰু এই সমস্যাখিনি যাতে সমাধান হয় দ্বিতীয়তে ইয়াতে দুখীয়া গৰীব মানুহে ঘাটপাৰত কম পইচাত খোৱা বোৱাৰ পৰা আৰম্ভ কৰি যিবিলাক মানুহ আহে চহৰৰ মানুহ সেইসকলৰ সুবিধাৰ কাৰণে সৰু সুৰা দোকান কৰি তেখেতসকলে চলে এই দোকানবিলাক চব ভাঙি দিছে একফালৰ পৰা আৰু বাছি দুৰ্ভাগ্য হ'ল কিছুমান ঠাইত টাৰ্গেট কৰিছে এটা কমিউনিটিক আৰু আন এটা কমিউনিটিৰ দোকানবিলাক দুই চাৰিটা তাতে আছে তেনেকৈ এইটো কথাও ঠিক নহয় তাৰ মানে কি ইল ইণ্টেনশ্যন লৈ চৰকাৰে এইটো কৰিছে গতিকে একফালে দুখীয়া মানুহৰ পেটৰ ভাত কাঢ়ি লৈছে আনফালে সাম্প্ৰদায়িকতাৰ বীজ সিঁচি কিছুমান মানুহক কৰি থাকিব সুবিধা দিছে আন এচাম মানুহ দুখীয়া মানুহ চৰ চাপৰি সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি তেখেতসকলৰ দোকান ভাঙিছে এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় ইয়াৰো আমি বিৰোধিতা কৰিছোঁ আৰু আমি প্ৰশাসনৰ লগত এতিয়াই বহিম আকৌ যাতে এই সময়তে এই মন্তব্য কি আমি আচলতে এই মুহূৰ্তত কাৰোবাক ইনষ্টিগেট কৰি কাৰোবাক টাৰ্গেট কৰি কোনোবা RSS কোনোবা BJP ক'ব খোজা নাই ইয়াত পুলিচ ডিপাৰ্টমেণ্ট আছে ইণ্টেলিজেঞ্চ ডিপাৰ্টমেণ্ট আছে তেখেতৰ ওলাব আমি এই কথাখিনি এটা কথা ক'ব বিচাৰিছোঁ যিবিলাকে ন্যস্তস্বাৰ্থ জড়িত মহল আছে তেখেতসকলৰ বিৰুদ্ধে ইনকুৱাৰী হ'ব নিশ্চয় এইবিলাক ধৰা পৰিব আৰু উপযুক্ত শাস্তি পাব গৌৰৱ গগৈ ডাঙৰীয়াও যিখিনি কথা কৈছে মই এইটো গৌৰৱ গগৈৰ বিৰুদ্ধে ক'ব নাযাওঁ হিমন্ত বিশ্বৰ বিৰুদ্ধে ক'ব নাযাওঁ আমাৰ কথা হ'ল আমাৰ পিচফুল কোএক্সিষ্টেঞ্চটো থাকিব লাগে তেখেতসকলে যাতে উচ্চবাচ্য কৰি যাতে সংঘাত সৃষ্টি নকৰে তাৰ অনুৰোধ থাকে গোটেই অসমত দেখা গৈছে এইকেইদিন গো মাংসক লৈ বিতৰ্ক সৃষ্টি হৈছে প্ৰথমতে যদি ধুবুৰী তাৰপিছত লখিমপুৰ উত্তৰ লখিমপুৰ সবতে গো মাংস ওলাইছে একেবাৰে ৰাজনৈতিক ষড়যন্ত্ৰ কিবা থাকিব নিশ্চয়কৈ ৰাজনৈতিক ষড়যন্ত্ৰ এইটো ৰাজনৈতিক ষড়যন্ত্ৰ নহ'লে গোটেই বস্তুটো নাথাকে ইলেকশ্যন আহিলেই এইবিলাক কিয় আহে নিৰ্বাচন আহিলেই গোমাংসৰ শব্দবিলাক কিয় আহে গোমাংস আমাৰ সমস্যা নেকি কোনোবাই গোমাংস খাইছে কোনোবাই গাহৰি খাইছে মানুহে গাহৰি খাইছে আমাৰতো প্ৰব্লেম নাই আমি একেটা এইবিলাকতো বহি আমি এছেম্বলিত খাই আছোঁ কোনোবাই সেইটো খাইছে কোনোবাই সেইটো খাইছে তো এইবিলাক আমাৰ ইছ্যু নহয় ইছ্যু সাধাৰণ ৰাইজক অশিক্ষিত ৰাইজক যাতে উচতাই দি অশান্তি সৃষ্টি কৰিব নোৱাৰে সেইটো আমি লক্ষ্য ৰাখিছোঁ 2012 চনৰ পিছত ধুবুৰীত কিন্তু শান্তিপ্ৰিয় অৱস্থাত আছে ধুবুৰীত কোনো একো ধৰণৰ এই ধৰণৰ কোনো ডাঙৰ কোনো ইনচিডেণ্ট হোৱা নাছিলে তো আপুনি কি ভাবে একাংশই কোনোবা উচতাই আছে নেকি যে আকৌ ধুবুৰী অশান্তি হওক ৰাজনৈতিক ৰুটি চেকিবৰ কাৰণে